আজি আমি দিচামুখ প্ৰেছ ক্লাবৰ সন্মুখত উপস্থিত হৈ আছোঁ। সকলোৱে আপোনালোকে গম পাইছে যে আজি আমাৰ পত্ৰিকা দিৱস। এই পত্ৰিকা দিৱস আমাৰ 24 বছৰ আমাৰ অতিক্ৰম কৰিলে। 25 বছৰত আমি ভৰি দিছোঁহি আৰু ইয়াত সাংবাদিক যিসকলে কৰি আছে তেওঁলোক মই জনাত 1995 চনৰ পৰাই মানে সাংবাদিকতা কৰি আছে। 97 চনৰ পৰা মই কৰি আছোঁ, মই নিজেও। গতিকে মই জানো যে দুবছৰ এবছৰ আগৰ পৰা তেওঁলোক কৰি আছে। কিন্তু 2002 চনত কেইজনমান ডেকা ল'ৰাই লগ লাগি এই মানে আমাৰ দিচামুখ প্ৰেছ ক্লাব গঠন কৰিল আৰু তেখেতলোকে যিটো প্ৰয়াসক লৈ পিনে ইয়াত কাম কৰিলে। বিশেষভাৱে জনসাধাৰণৰ যিটো অভাৱ অভিযোগ আছিলে তেওঁলোক পেপাৰৰ মাধ্যমে চৰকাৰৰ ওচৰত লৈ গ'ল আৰু যাৰ কাৰণে আজি দিচামুখত বহুতখিনি উন্নতি হ'ল। সেয়ে ধন্যবাদ জনাইছোঁ সকলোকে। আৰু আজি এই শুভ কামত মই উপস্থিত হৈ নিজকে ধন্য মানিছোঁ। আৰু আমাৰ আগত দিনক আমি বছৰজোৰা আমি যিটো কাৰ্যক্ৰম কৰিম ইয়াত, সেইটোত সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ।